নমস্কাৰ, আজি লৈ আহিছোঁ কেইটামান বিশেষ বাতৰি। লাখপতি বাইদেউ আঁচনিৰ ধন লাভ নকৰা মহিলাসকলৰ বাবে সুখবৰ। লাখপতি আঁচনি বাইদেউৰ ধন নোপোৱা মহিলাসকলৰ বাবে এটি সুখবৰ লৈ আহিছে চৰকাৰে। লাখপতি বাইদেউৰ ধন বিতৰণ লৈ বিধানসভাত চৰকাৰৰ বৃহৎ ঘোষণা। লাখপতি বাইদেউৰ ধন বিতৰণক লৈ বিধানসভাত চৰকাৰৰ বৃহৎ ঘোষণা। অতি সোনকালে বাকী থকা হিতাধিকাৰীৰ একাউণ্টলৈ যাব আঁচনিৰ ধন। ৰাজ্যৰ 8টা সমষ্টিৰ মহিলাৰ এতিয়াও পাবলৈ বাকী আছে লাখপতি বাইদেউৰ ধন। চৰকাৰৰ নতুন ঘোষণাই হাঁহি ঘূৰাই আনিলে হাজাৰ হাজাৰ মহিলাৰ মুখলৈ। ধিং ৰূপহীঘাট চামগুৰিত অহা 21-22 তাৰিখে প্ৰদান কৰা হ'ব এই ধন। যোগ্য হিতাধিকাৰীয়ে অতি সোনকালে পাব প্ৰাপ্য সাহায্য নিশ্চিত কৰিলে চৰকাৰে। ৰাজ্যৰ 8টা সমষ্টিৰ মহিলাই এতিয়াও পাবলৈ বাকী আছে লাখপতি বাইদেউৰ ধন। চৰকাৰৰ নতুন ঘোষণাই হাঁহি ঘূৰাই আনিলে হাজাৰ হাজাৰ মহিলাৰ মুখলৈ। ধিং ৰূপহীঘাট আৰু চামগুৰিত অহা 21-22 তাৰিখে প্ৰদান কৰা হ'ব এই ধন। যোগ্য হিতাধিকাৰীয়ে অতি সোনকালে পাব প্ৰাপ্য সাহায্য নিশ্চিত কৰিলে চৰকাৰে। লাখপতি বাইদেউ আঁচনিৰ ধন নকৰা মহিলাসকলৰ বাবে এটি সুখবৰ। আপোনালোকক জনাওঁ যে লাখপতি বাইদেউৰ যিসকল মহিলাই এতিয়ালৈকে ধন পোৱা নাই সেইসকলৰ বাবে অতি সুখৰ খবৰ। লাখপতি বাইদেউৰ ধন বিতৰণক লৈ বিধানসভাত চৰকাৰৰ বৃহৎ ঘোষণা। অতি সোনকালে বাকী থকা হিতাধিকাৰীৰ একাউণ্টলৈ যাব এই আঁচনিৰ ধন। ৰাজ্যৰ 8টা সমষ্টিৰ মহিলাও এতিয়াও পাবলৈ বাকী আছে লাখপতি বাইদেউৰ ধন। চৰকাৰৰ নতুন ঘোষণাই হাঁহি ঘূৰাই আনিলে হাজাৰ হাজাৰ মহিলাৰ মুখলৈ। ৰাজ্যৰ লাখপতি বাইদেউসকলৰ বাবে এইটো হৈছে সুখৰ খবৰ। E20 পেট্ৰলৰ বাবে নষ্ট হৈছে গাড়ীৰ ইঞ্জিন আৰু মাইলেজ। E20 ইন্ধনত গোচৰত গ্ৰাহক আদালতৰ ঐতিহাসিক ৰায়। E20 ইন্ধনৰ বিতৰ্কৰ মাজতে গ্ৰাহকৰ সুৰক্ষাৰ অভূতপূৰ্ব ৰায়দান। E20 পেট্ৰলে নষ্ট কৰে ইঞ্জিন আৰু মাইলেজ, গ্ৰাহক আদালতৰ স্বীকাৰোক্তি। ৰায়পুৰ গ্ৰাহক আদালতত নিৰ্দেশ এয়া গ্ৰাহকক দিব লাগিব নতুন কাৰ আৰু ক্ষতিপূৰণ। গাড়ীৰ ইঞ্জিনৰ বাবে ক্ষতিকাৰক নতুন E20 ইন্ধন। গাড়ীৰ ইঞ্জিনত জমা হৈছিল E20 পেট্ৰল। ক্ৰমাৎ বাঢ়ি গৈছিল ইঞ্জিনৰ ক্ষতিৰ পৰিমাণ। 2024 চনৰ নতুন গাড়ীত E20 পেট্ৰলে ভৰোৱাৰ পাছতে ইঞ্জিন বিকল হৈ মাইলেজ হ্ৰাস পায়। সমগ্ৰ ঘটনাৰ বাবে কাৰ কোম্পানীটোক জগৰীয়া সাব্যস্ত কৰিলে আদালতে। বিহালী অভয়াৰণ্যত সংঘটিত ঘটনাক লৈ কঠোৰ একশ্যন বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। বন ধ্বংস কৰা কাৰ্যক কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি ঘোষণা কৰে। অসম আৰক্ষী আৰু ফৰেষ্ট বেটেলিয়নত সম্পূৰ্ণ কৰ্তৃত্ব দিয়া আছে। এই বিষয়ক বন ধ্বংস কৰিবলৈ অহা দুৰ্বৃত্তৰ ওপৰত অন স্পট একশ্যন ল'ব বন আৰক্ষী। এডালো গছ যাতে কোনোৱে কাটিব নোৱাৰে তাৰ কাৰণে ফৰেষ্ট বেটেলিয়ন আৰু অসম আৰক্ষীয়ে একশ্যন মোডত কাম কৰিব। সীমা বিবাদৰ গইনা লৈ কোনোবাই বন ধ্বংস কৰিব এয়া কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি কয়। সীমাৰ সমস্যা যদি ক'ৰবাত আছে তেন্তে সেয়া ৰাজনৈতিকভাৱে সমাধান কৰা হ'ব। অৰুণাচলী কোনো দুৰ্বৃত্তৰ সৈতে বন বিষয়াও জড়িত আছেনে তাকো পৰীক্ষা কৰাৰ নিৰ্দেশ। আজিৰে পৰা আৰম্ভ কামাখ্যা কৰিডৰৰ কাম। কামাখ্যা মন্দিৰত প্ৰশাসনৰ উচ্ছেদ, পূজা সামগ্ৰী দোকানসমূহত চলিল উচ্ছেদ। কেইবাখনো দোকান উচ্ছেদ কৰিছে প্ৰশাসনে। কামাখ্যা কৰিডৰৰ নিৰ্মাণৰ বাবে এই পদক্ষেপ গ্ৰহণ। জুবিন গাৰ্গৰ দেহাৰক্ষী পৰেশ বৈশ্যৰ জামিন আবেদন নাকচ কৰিলে ন্যায়াধীশ সুস্মিতা ফুকন সাউণ্ডৰ আদালতে। মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠলৈ প্ৰেৰণ আবেদন। ৰাজ্যৰ বজাৰত এতিয়া অস্বাভাৱিকভাৱে জুই উঠিছে। অস্বাভাৱিক মূল্য বৃদ্ধি, দিশহাৰা সাধাৰণ গ্ৰাহক। চাউল, চেনি, মিঠাতেল আৰু কণীৰ দাম আকাশলংঘী এতিয়া ৰাজ্যত। বজাৰৰ চৰম মূল্য বৃদ্ধি, মধ্যবিত্ত দৰিদ্ৰৰ হাহাকাৰ। চাউল, চেনি, দাইল, মিঠাতেল, কণীৰ দাম হ'লগৈ আকাশলংঘী। প্ৰতি কেজি BPT চাউলৰ দাম বাঢ়িল 8 টকাকৈ। 1220 টকীয়া 26 কেজি বস্তাৰ দাম হ'লগৈ 1410 টকা। প্ৰতি কেজি চেনিত বাঢ়িল 6 টকাকৈ। প্ৰতি লিটাৰ মিঠাতেলত 5 টকাকৈ বৃদ্ধি হ'ল। প্ৰতি কেজি পিঁয়াজৰ দাম হ'লগৈ 45ৰ পৰা 50 টকা। 220 টকাৰ কণীৰ প্লেট হ'লগৈ 270 টকা। ৰাজ্যৰ বজাৰত এতিয়া জুই। অস্বাভাৱিক মূল্য বৃদ্ধিত দিশহাৰা সাধাৰণ গ্ৰাহক। চাউল, চেনি, মিঠাতেল আৰু কণীৰ দাম আকাশলংঘী। বজাৰত চৰম মূল্য বৃদ্ধিৰ মধ্যবিত্ত দৰিদ্ৰৰ মাজত হাহাকাৰ। চাউল, চেনি, দাইল, মিঠাতেল, কণীৰ দাম হ'লগৈ আকাশলংঘী। প্ৰতি কেজি BPT চাউলৰ দাম বাঢ়িল 8 টকাকৈ। 1220 টকীয়া 26 কেজি বস্তাৰ দাম হ'লগৈ 1410 টকা। আকৌ এবাৰ কৈছোঁ, প্ৰতি কেজি চেনিত বাঢ়িল 6 টকাকৈ। প্ৰতি কেজি চেনিত বাঢ়িল 6 টকাকৈ। প্ৰতি লিটাৰ মিঠাতেলত
বাঢ়িল 5 টকাকৈ, প্ৰতি কেজি পিঁয়াজৰ দাম হ'লগৈ 45ৰ পৰা 50 টকাকৈ, 220 টকাৰ কণীৰ প্লেট হ'লগৈ 270 টকা। মহানগৰীত মিয়াৰ ব্যৱসায় কৰাত নিষেধাজ্ঞা। পথৰ ব্যৱসায়িক স্থানৰ পৰা উচ্ছেদ কৰা হ'ল মিয়া ব্যৱসায়ীক। আৰক্ষীৰ সন্মুখতে স্থানীয় ৰাইজৰ উত্তপ্ত প্ৰতিবাদী কাৰ্যসূচী। স্থানীয় জনতাৰ তীব্ৰ ভাবুকিৰ সন্মুখীন হ'ল মিয়া ব্যৱসায়ী। কোনো কাৰণতে এটাও মিয়াক স্থান দিয়া নহ'ব বুলি হুংকাৰ। পথত দোকান দিয়া মিয়া ব্যৱসায়ীক সাৰি যাব নোৱাৰিলে এই অভিযানৰ পৰা। খেদি পঠিওৱা হৈছে সকলো মিয়া ব্যৱসায়ীক। নিশাৰ মহানগৰীত ভূতনাথত মিয়া বিৰোধী অভিযানৰ তীব্ৰ উত্তেজনাময় পৰিস্থিতি। ইয়াত কোনো মিয়া লোকৰ উপস্থিতি সহ্য কৰা নহ'ব বুলি স্পষ্ট ঘোষণা। ব্যৱসায় বাণিজ্য কৰাৰ অধিকাৰ নাথাকিব কোনো মিয়া লোকৰ। প্ৰশাসন তথা আৰক্ষীৰ সংগ লগাই স্থানীয় ৰাইজে চলালে এই বিশেষ অভিযান। মহানগৰীত মিয়া ব্যৱসায় কৰাত নিষেধাজ্ঞা। এয়া আপোনালোক ফটো দেখুৱাইছোঁ। নকল সোণৰ ব্যৱসায়ৰ বিৰুদ্ধে একশ্যন মোডত আৰক্ষী। হোজাই লস্কৰ পথৰ পৰা অঞ্চলৰ পৰা নকল সোণৰ নাওসহ আটক 3 সৰবৰাহকাৰীক। আটক কৰা দুৰ্ধৰ্ষ ব্যৱসায়ীকেইটা মতিবুৰ ৰহমান, ফাৰুক আহমেদ, চুলতান আলী। হোজাই জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম বৰদলৈৰ নেতৃত্বত চলিছিল এই অভিযান। লংকা আৰক্ষীয়ে কৰায়ত্ব কৰি জেৰা অব্যাহত ৰাখিছে 3 সৰবৰাহকাৰীক। আটক কৰা দুৰ্ধৰ্ষ ব্যৱসায়ীকেইটা মতিবুৰ ৰহমান, ফাৰুক আহমেদ, চুলতান আলী। এয়া আপোনালোক ফটো দেখুৱাইছোঁ মই। হাতী মানুহৰ সংঘাত আৰু বান্দৰৰ উপদ্ৰৱক লৈ বিধানসভাত গুৰুত্বপূৰ্ণ আলোচনা। হাতীৰ উপদ্ৰৱ ৰোধৰ বাবে শীঘ্ৰে আহিব SOP। হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী পৰিকল্পনাৰে নিৰাময় কৰা হ'ব হাতী মানুহৰ সংঘাত। সকলোৰে পৰামৰ্শ লৈ 22 অথবা 23 জুলাইৰ ভিতৰত প্ৰকাশ কৰা হ'ব নতুন SOP। বন্যহস্তীৰ আক্ৰমণৰ ভুক্তভোগীয়ে ক্ষীপ্ৰতাৰে ক্ষতিপূৰণ লাভ কৰাটো গুৰুত্ব আৰোপ। 20-21 তাৰিখৰ ভিতৰত অহা লিখিত পৰামৰ্শ ভিত্তিত লোৱা হ'ব নতুন SOP। সদনত আলোচনা হোৱাৰ পিছতে এই মন্তব্য বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। হাতী মানুহৰ সংঘাতক আৰু বান্দৰৰ উপদ্ৰৱক লৈ বিধানসভাত গুৰুত্বপূৰ্ণ আলোচনা। এতিয়া গুৱাহাটীৰ পৰা ডুবাইলৈ আবিধাবিলৈ পোনপটীয়া বিমান সেৱা। এয়াৰ ইণ্ডিয়াই আৰম্ভ কৰিব নতুন আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা। 4 আগষ্টত ডুবাইলৈ, 7 আগষ্টত আবিধাবিলৈ পোনপটীয়া বিমান সেৱা। আৰম্ভণি পৰ্যায়ত ডুবাইলৈ টিকেটৰ দাম 21,188 টকাৰ পৰা আবুধাবিলৈ টিকেটৰ দাম প্ৰায় 19,759 টকাৰ পৰা আৰম্ভ। ৰাজ্যত গো সুৰক্ষা আইন বলবৎ হৈ থকাৰ সময়তে BTC হাগ্ৰামা চৰকাৰে দিলে গৰুৰ বজাৰ মুকলি কৰাৰ নিৰ্দেশ। গোসাইগাঁওকে ধৰি BTCৰ 5খন জিলাত আনুষ্ঠানিকভাৱে আৰম্ভ হ'ল গো হাট। ডনাল্ড ট্ৰাম্পৰ দানৱীয় ৰূপ। ইৰাণৰ কেঞ্চাৰ হাস্পতালত বোমা বৰ্ষণ। ইৰাণৰ শিশু কেঞ্চাৰ ৰোগীৰ ঘাইকৈ ইয়াত চিকিৎসা আৰু কেমোথেৰাপি দিয়া হৈছিল। বোমাত বিধ্বস্ত হৈ পৰা চিকিৎসালয়খনৰ পৰা চিকিৎসাধীন শিশুসকলক ততাতৈয়াকৈ হস্তান্তৰ কৰা হয়। পুনৰ তৃণমূল কংগ্ৰেছত মুখ্য আঘাত। তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ কোয়েল মল্লিকাৰ প্ৰত্যেক। ৰাজ্যসভাৰ অধ্যক্ষ CP ৰাধাকৃষ্ণনক প্ৰত্যেক পত্ৰ প্ৰদান কোয়েল মল্লিকাৰ। বিজেপিৰ চৰকাৰৰ সিন্ডিকেটৰ বাবে ৰাজ্যত বৃদ্ধি পাইছে খাদ্যৰ সামগ্ৰীৰ দাম। প্ৰতিদিনে চাউল, মিঠাতেল, কণী, চেনি আৰু পিঁয়াজৰ অত্যাধিক মূল্য বৃদ্ধিৰ ৰোধ নকৰিলে বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক ঋতুমণি হাজৰিকাৰ। আগষ্টৰ প্ৰথম সপ্তাহৰ ভিতৰতে ধান ক্ৰয়ৰ কেন্দ্ৰসমূহৰ বাবে একোখন সমিতি গঠন কৰিবলৈ চৰকাৰৰ নিৰ্দেশ। ৰাজ্যত আগষ্টৰ প্ৰথম সপ্তাহৰ ভিতৰত স্থানীয় বিধায়কসকলক অধ্যক্ষ হিচাপে লৈ প্ৰতিটো ধান ক্ৰয় কৰাৰ কেন্দ্ৰত চৰকাৰে নিৰ্ধাৰণ কৰা সদস্যৰ একোখন সমিতি গঠন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমী মন্ত্ৰী কৌশিক ৰায়ে কালি গুৱাহাটীত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ পৰ্যালোচনাত আৰু মত বিনিময় এই সভাত এই বিষয়ে প্ৰকাশ কৰে। কৃষকৰ পঞ্জীয়ন আৰু অধিক ক্ষীপ্ৰ কৰিবলৈ নগাঁও জিলা আয়ুক্তৰ নিৰ্দেশ। ধন্যবাদ। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'সমূহ পাই থাকিবলৈ।